জানা যে নকল্প মানে শিক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে ইয়াত যিখিনি সমস্যা আপোনালোকে যিখিনি সমস্যা পাইছে এই সকলো সমস্যাবোৰ ইয়াত ব্যক্ত কৰিব পাৰিব কৰিছে শৈক্ষিক বিকাশৰ ওপৰত কিবা যদি ক'ব লগা আছে নিশ্চয় ক'ব লগা আমি মুকলিয়াকে কওক আপোনালোকৰ নাওকটাৰ প্ৰাংগণত আজি এখন মাতৃ সন্মিলন মানে আয়োজন কৰা হয়। উক্ত মাতৃ সন্মিলনত বেছিভাগ মাতৃ উপস্থিত আছে। প্ৰথম কাৰ্যসূচী হিচাপে আমি বন্তি প্ৰজ্বলন কৰোঁ। তাৰপিছত মাতৃসকলৰ চিনাকি পৰ্ব, তাৰপিছত আছে আমাৰ সমিতি গঠন আছে। আগৰ মাতৃ সন্মিলন মানে মাতৃগোটটো ভাঙি আমি নতুনকৈ ডাঙৰকৈ এটা বৃহৎ পৰিমাণৰ মাতৃ লৈ কিনে আমি এটা মাতৃগোট গঠন কৰিছোঁ। কাৰণ অহা বৰ্ষ আমাৰ ৰূপালী জয়ন্তী আহি আছে। তাত মানে কাৰ্যকলাপবিলাক নিয়াৰিকৈ সম্পাদন কৰিবৰ কাৰণে আমি মাতৃগোটটো অলপমান দীঘলীয়া কৰিছোঁ। আৰু আমাৰ মাতৃগোটত বিভিন্ন কাৰ্যসূচী মানে ৰূপায়ণ কৰা হয়। তাত মাতৃসকলে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে। শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক কেনেকৈ মানে আগুৱাই নিব পাৰিম, আচাৰ্যসকলক দিহা পৰামৰ্শ দিছে, পৰিচালনা সমিতিক দিহা পৰামৰ্শ দিছে। তেওঁলোকৰ দিহা পৰামৰ্শ শিৰণত কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম।